হয় ৰাজ্যজুৰি টিউটৰ শিক্ষকসকলে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছে। এই মুহূৰ্তত মোৰ লগত গহপুৰৰ কেইবাগৰাকীও টিউটৰ শিক্ষক আছে আৰু তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছে। মই আপোনালোকৰ মাজলৈ পোনে পোনে আহিছোঁ। কওকচোন, ৰাজ্যজুৰি ব্যাপক আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কেইবাটাও আপোনালোকৰ দাবী আছে, কি ক'ব বিচাৰিব, কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিব? নমস্কাৰ। মুখ্য কথাটো হৈছে মই সকলোকে অসম চৰকাৰ তথা ৰাইজক মই জনাব বিচাৰিছোঁ যে বৰ্তমান অসম চৰকাৰে আমাৰ টিউটৰসকলৰ মৰ্যাদা দিম বুলি কোৱা কথাখিনিত অকণমান আমি ক্ষোভিত হৈছোঁ এইবাবেই যে 6% বাঢ়িলে আমাৰ কিমান বাঢ়িব, সেই মজুৰিত হৈছে আমি 400 টকা মজুৰিত আমি কাম কৰি আছোঁ। প্ৰথম কথাটো সেইটো। আৰু তেওঁলোকে আমাক এপইণ্টমেণ্ট দিছিলে টিউটৰ হিচাপে, এতিয়া টিউটৰক টিচাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু এজন টিচাৰে কৰা কামখিনি বৰ্তমান আমি কৰি আছোঁ। সেই মৰ্যাদাৰে আমাক সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে তেওঁলোকে, আৰু আমাৰ যিটো চেলাৰী স্লেব আছে সেইটো আমাক তাত টিউটৰসকলক অন্তৰ্ভুক্ত কৰিব লাগে। আৰু এই যিখিনি তেওঁলোকে এটা কথা কৈছিলে যে টিউটৰসকলেও সময়মতে তেওঁলোকে যেতিয়া চৰকাৰী হেৰিয়ত সোমাই যাব তেতিয়াহ'লে তেওঁ 10 লাখ টকা পাব। কিন্তু বৰ্তমান দেখা গৈছে যে আমাৰ 4 বছৰত বৰ্তমান যিসকল শিক্ষকৰ ৰিটায়াৰ হৈছে, অসুখত হৈ মৃত্যু হৈছে, গতিকে সেইসকলৰ প্ৰতি কিন্তু এতিয়ালৈকে 10 লাখ টকাৰ গ্ৰেচুৱেটিৰ কোনো নাম গোন্ধই নাই। গতিকে আমি চৰকাৰ তথা ৰাইজকো অৱগত কৰিব বিচাৰিছোঁ যে এই কথাখিনি চৰকাৰে কেৱল ঢাক ঢোল বজাইছে নে আমাৰ উপকাৰৰ কাৰণে কৈছে। গতিকে অসম চৰকাৰক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যাতে এইসকল দুৰ্ভগীয়া শিক্ষকক তেওঁলোকে টিউটৰৰ পৰা টিচাৰ নিব লাগে, সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে। আমাৰ মুখ্য দাবী এইকেইটাই, যাতে তেওঁলোকে মানুহৰ সেৱা কৰিবলৈ যাওঁতে আমাক যিখিনি মৰ্যাদা দিব লাগে সেইখিনি যাতে আমাক প্ৰদান কৰে, তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। কওকচোন, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপোনালোকে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে, আপোনাৰ মূল উদ্দেশ্যটো কি? হয়, আমাৰ সদৌ অসম টিউটৰ সন্থাক আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় কেইবাবাৰো আমাক আলোচনাত মাতিছিলে আৰু তেখেতে প্ৰত্যেকবাৰ আলোচনাত আমাক কৈছিলে যে আপোনালোকক সমকামৰ সমমজুৰি দিব নোৱাৰিলেও অন্ততঃ 25-30 হাজাৰ টকা আমি মাহিলী দিয়াৰ ব্যৱস্থা কৰিম বুলি তেখেতে আজি 4 বছৰ পৰ্যন্ত আমাক চুচুৰাই যোৱাকালি যিটো আমাৰ বাজেট অধিৱেশন হ'ল, সেই বাজেট অধিৱেশনত কেৱল মাত্ৰ আমাক 720 টকা বছৰেকত ইনক্ৰিমেণ্ট হিচাপে তেখেতসকলে বঢ়াইছে। গতিকে আপোনালোকেও চিন্তা কৰি চাওক যে আমি এখন ঘৰ কেনেকৈ চলাম। 12,000 টকাৰে আমি এখন স্কুলত অহাৰ পিছতে আমি 8টাৰ পৰা 8:30 পৰা 3টা 3:30 বজালৈকে আমি স্কুলত থাকিব লাগিব। আমাৰ বহুত শিক্ষকক এতিয়া বিয়ল কামত খটাইছে। আমি ইলেকশ্যনৰ বিভিন্ন ডিউটি কৰোঁ, প্ৰতিটো কামত আমি চৰকাৰী কৰ্মচাৰী হিচাপে আমি কাম কৰি অহাৰ স্বত্তেও আমাক চৰকাৰে কিয় এনেকুৱা কৰিছে আমি ভাবি তত পোৱা নাই। আমি হতাশগ্ৰস্ত হৈছোঁ, আমি চৰকাৰৰ ওপৰত ক্ষোভিত হৈছোঁ। যদি অহাকালিলৈকে আছে আমাৰ বাজেট অধিৱেশন, আমি 28 আৰু 29 তাৰিখত অসমৰ একেবাৰে ধিক্কাৰ দিবলগীয়া এজন শিক্ষামন্ত্ৰীক যে তেখেতে আমাক ইমানবাৰ দৌৰাইছে, শেষ মুহূৰ্তত আমাক চেঁচা পানী ঢালিলে। গতিকে আমি তেখেতৰ বাসগৃহত 28 আৰু 29 নৱেম্বৰ তাৰিখে আমি তেখেতৰ বাসগৃহ আমি ঘেৰাও কৰাৰ লগতে চৰকাৰক আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ আৰু সকীয়াই দিছোঁ যে আগন্তুক 26ৰ ইলেকশ্যনত যদি আমাৰ টিউটৰ সমাজক যদি একো এটা ফলপ্ৰসূ সিদ্ধান্ত যদি নিদিয়ে, সমকামৰ সমমজুৰি যদি নিদিয়ে, আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ শিক্ষামন্ত্ৰী তেখেতে সদম্যে ঘোষণা কৰিছিলে আমাক নিযুক্তি পত্ৰ দিয়া দিনাখন যে আপোনালোকে ট্ৰেকত সোমাই লওক, 1 মাহৰ ভিতৰত আপোনালোকক আমি টিউটৰৰ পৰা টিচাৰলৈ উন্নীতকৰণ কৰিম বুলি কৈছিলে। আৰু লগতে যিসকল টিউটৰে এমাহ বা 2 মাহ কাম কৰিব তেওঁলোকক আমি 10 লাখ টকা গ্ৰেচুইটি প্ৰদান কৰিম বুলি কৈছিলে। সেই গোটেইখিনি কথা তেখেতৰ অসাৰ প্ৰতিপন্ন হ'ল। প্ৰস্তুতি পূৰণ কৰা নাই, আপোনাৰ ওচৰলৈ যিটো প্ৰতিশ্ৰুতি দিছিলে পূৰণ কৰা নাই নেকি? সঁচা অৰ্থত তেওঁলোকে প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। আমি বহু আশাৰে তেখেতসকললৈ বাট চাই আছিলোঁ। সিদিনা যিটো বিধানসভা অধিৱেশনত তেওঁলোকে সিদ্ধান্ত ল'লে, ই সঁচাকৈ দুখজনক। সেইকাৰণে তেওঁলোকে আজি গৈ থৈ এই 1200 টকাৰ এগেইনষ্টত তেওঁলোকে মাত্ৰ 720 টকা ধাৰ্য কৰিছে, যিটো নেকি 6%। কিন্তু সৰ্বসাধাৰণ ভোটাৰ ৰাইজে ভাবিছে 6% মানে এটা হিউজ এমাউণ্ট, এটা গধুৰ অংকৰ দৰমহা পাব নেকি, কিন্তু 720 টকা এটাহে বছৰেকত বৃদ্ধি হ'ব। অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু সমকামৰ যি সমমৰ্যাদা, সেই সমকামৰ সমমৰ্যাদা লাভ কৰা নাই বুলি ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ আৰু গহপুৰত এনেদৰে টিউটৰ শিক্ষকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।